নমস্কাৰ বন্ধুসকল, অহা 17 ডিচেম্বৰত আমাৰ গৰুমাৰী ষ্টেডিয়ামৰ কাষত যিখন নতুনকৈ পৰ্যটনস্থলী বা বনভোজ স্থানৰ যি আমাৰ শুভোদ্বোধন কৰিবলৈ গৈ আছে তাৰ কাম আজি কিছু চলি আছে। আৰু আমাৰ মাজত আজি উপস্থিত হৈছে আমাৰ আটাইৰে প্ৰিয় আমাৰ ভাগিনী বুলবুলি প্ৰিয়া। তাইক সকলোৱে চিনি পায় নিশ্চয়, অসমৰ কোনো এতিয়া বৰ্তমান খুব জনপ্ৰিয় এজ গায়িকা। আজি আমাৰ ইয়ালৈ আহিছে, খুব ভাল লাগিছে, আমাৰ সকলোৱে কাম লাগি আছে, ভাল পাইছে। আৰু এই শুভক্ষণত তাইৰ পৰা এটি গীত শুনিব বিচাৰিছোঁ আমি, সকলোৱে কাম লাগিছে। ভাগিনী নমস্কাৰ। বুলবুলি প্ৰিয়া, তুমি এটা আজি গান গাই শুনাবলৈ আমাৰ আটাইকে অহাৰ কাৰণে ধন্যবাদ জনাইছোঁ। সকলোৱে যে কাম বন কৰি আছে, তুমি আহি যথেষ্ট উৎসাহ জগাইছা ইমান ব্যস্ততাৰ মাজত। এটা গীতেৰে আমি আজি আৰম্ভ কৰিম, নহয় জানো? ঠিক আছে, মই এফাকি বিহুৱে গাই দিছোঁ। হয়। আমাৰ খুব সুন্দৰ কণ্ঠ অধিকাৰী আমাৰ বুলবুলি প্ৰিয়া, অসমৰ সকলো জেগাতে প্ৰায় ঠাইতে গীত পৰিৱেশন কৰিছে। আমাৰ সকলোৱে মৰম কৰিব তাইক। আগন্তুক তেখেতৰ যি আমাৰ সংগীত জগতৰ নক্ষত্ৰ বুলি ক'বলৈ আমাৰ চৰাইদেউ জিলা, আমি সকলোৱে তেখেতৰ প্ৰতি আমি গৌৰৱ অনুভৱ কৰোঁ। তাইক লৈ আমি আমাৰ আজি জ্যেষ্ঠ অধিবক্তা কৃষ্ণ কোঁৱৰ আছে, এই স্থানৰ বিষয়ে কিছু ক'ব। কৃষ্ণ নমস্কাৰ জনাইছোঁ আপোনাক। নমস্কাৰ। আপোনাৰ চেনেলৰ যোগেদি মই সমগ্ৰ অসমবাসীক শ্ৰদ্ধা নিবেদিছোঁ। আৰু ঐতিহাসিক চৰাইদেউ জিলাৰ মাহমৰা আমাৰ ঐতিহাসিক বিজড়িত হয়। এই মাহমৰা অঞ্চলত আহোমসকলে যেতিয়া শাসন কৰি আছিলে তেতিয়া ইয়াত মাহ খেতি কৰিছিলে, সেইকাৰণে এই অঞ্চলটোৰ নাম মাহমৰা হ'ল। আৰু আমি গৌৰৱেৰে জনাব বিচাৰিছোঁ যে অহা 17 ডিচেম্বৰত এই মাহমৰা গৰৈমাৰীতে আমি এখন বৃহৎ আকাৰৰ এখন পৰ্যটনস্থলী বা বনভোজস্থলী শুভ উদ্বোধন কৰিবলৈ গৈ আছোঁ। আমাৰ কৰ্মকৰ্তাসকলে ইয়াত কাম লাগি আছে। আৰু এই প্ৰাকৃতিক শোভা বুলি কিয় কৈছোঁ যে আমাৰ এই পৰ্যটনস্থলী একেবাৰে কাষতে দিচাং নদীখন আছে, খুব সুন্দৰ প্ৰাকৃতিক দৃশ্যৰে ভৰপূৰ। লগতে ইয়াত এখন ডাঙৰ বিল আছে, জলাশয় আছে, লগতে প্ৰায় 50 বিঘা জুৰি এখন মুগা চুমনি আছে, মাহমৰা গৰৈমাৰী ষ্টেডিয়াম আছে। আৰু বিভিন্ন প্ৰাকৃতিক শোভাৰে ভৰপূৰ এই অঞ্চলটোত আপোনালোকে আহিব। যিহেতু নতুন বছৰটো আহি আছে, নতুন বছৰটোত আপোনালোকে আপোনাৰ পৰিয়ালবৰ্গ লগতে আপোনালোকৰ বন্ধুবৰ্গক লৈ খুব সুন্দৰভাৱে নতুন বছৰটো উদযাপন কৰিব পাৰিব। গতিকে আমি বিনম্ৰভাৱে আপোনালোকক অনুৰোধ জনাইছোঁ, আপোনালোকে যিহেতু নতুন পৰ্যটনস্থলী বা বনভোজস্থলী বিচাৰি থাকে, সেইকাৰণে আমি মাহমৰা অঞ্চলত এখন বৃহৎ আকাৰৰ পৰ্যটনস্থলী শুভ উদ্বোধন কৰিবলৈ গৈ আছোঁ। প্ৰাকৃতিক শোভাৰে ভৰপূৰ এজোপা বৃহৎ ঔটেঙা গছত আমি তাত আসনৰ ব্যৱস্থা কৰিছোঁ। তাত আপোনালোকে উঠি চেলফি ল'ব পাৰিব, ভিডিঅ' কৰিব পাৰিব। আমাক কৰ্মকৰ্তাসকলে খুব সুন্দৰভাৱে ব্যস্ত হৈ আছে। আৰু এই ঔটেঙাজোপাৰ তলতে আমি গছৰ কিছুমান মুহা কাটি তাত আমি আসনৰ ব্যৱস্থা কৰিছোঁ। একেবাৰে প্ৰাকৃতিকভাৱে গোটেইখিনি তৈয়াৰী কৰা হৈছে। গতিকে এক নতুন স্থলী মাহমৰা গৰৈমাৰী পৰ্যটনস্থলী বা বনভোজস্থলীলৈ আপোনালোক সকলোকে আমি সাদৰেৰে নিমন্ত্ৰণ জনাইছোঁ। ধন্যবাদ।